আজি মই ক্লাস 10 যেটো লেসন নাম্বার কালি কৰিছিলো যে লেসন নাম্বার 8 মেথছৰ কি আছে যে ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতিৰ পৰিচয় কালি আমাৰ জিৰো আছে এই ইন্ট্ৰোডাকশন আছে কিছুমান কি অলপ জানিবলগীয়া কথা আছে। মেন তোমাৰ কি কোৱেশ্চন ইয়াৰ পৰা আহিব আজি যেটো লেকচাৰ আছে লেকচাৰ 2 না লেকচাৰ আজি যেটো কৰিছো লেকচাৰ 2 নহয় জাস্ট এটো কি 4 ৰ বুজি 4 হ'ব ইয়াৰ কি আগত অলপ সৰু সৰু কি ভিডিও আছে। তে আজি আমি কি কৰিম অনুশীলনী যেটো আছে এক্সাৰসাইজ 8.1 ত কিছুমান কি কোৱেশ্চন আছে কোৱেশ্চন বোৰ কৰিম। সো লেকচাৰ অনুশীলনী 8.1 অনুশীলনী 8.1 ত আমাৰ কি কৈছে ABC এটা ত্ৰিভুজ B কোণটো কি সমকোণ AB 24 BC 7 হলে তলত দিয়া বাহুবোৰ উলিয়াব। সো আমাৰ এটা কি দিয়া আছে এটা ত্ৰিভুজ দিয়া আছে ডাইরেক্ট লিখি দিম তোমালোকে কোশ্চেন বোৰ উঠাবা মই কি ডাইরেক্ট आंसर কৰি দি আছো দিয়া আছে ত্রিভুজ A B C एंगल B কিমান দিয়া আছে 90 ডিগ্রি আৰু AB কিমান দিয়া আছে 24 সেন্টিমিটার তাৰ পিছত BC 7 সেন্টিমিটার আর বাকি বৰ কি কৰিব লাগে আমাৰ ওলাব লাগে sin A sin B sin C এই বস্তু কি কৰিব লাগে আমাৰ ওলাব লাগে। তে আমি ত্ৰিভুজটো চাও কেনেকুৱা ধৰণৰ হয় আমাৰ কিমান দিয়া আছে সো আমাৰ B ডিগ্ৰী কিমান দিয়া আছে 90 মানে এটো কি হ'ব আমাৰ কি B হ'ব এটো যদি আমি কি ধৰো A এটো যদি আমি কি ধৰো B C তে আমাৰ এটো ABC এটা ত্ৰিভুজ এই ABC ত্ৰিভুজৰ আমাৰ কিমান দিয়া আছে AB কিমান দিয়া আছে 24 BC কিমান দিয়া আছে 7 সেন্টিমিটাৰ। আমাৰ এতে কি কৰিব লাগে এক নম্বৰ কি কৈছে sin A ওলাব লাগে তাৰপিছত cos A ওলাব লাগে দুই নম্বৰ আকৌ কি কৈছে sin C ওলাব লাগে তাৰপিছত cos C ওলাব লাগে cos ওলাব লাগে এই বস্তুটা ওলাব লাগে। তে আমি কি কৰিছো যে এই বস্তুবোৰ দিয়া আছে আমাৰ BC আৰু AB দিয়া আছে কিন্তু মানে আমাৰ লম্ব আৰু কি ভূমি দিয়া আছে কৰ্ণটো দিয়া নাই। আমি কি করি এই পাইথাগোরাসের সূত্র হয় আমি কি করি কোণটো কি উলাই আমি এই বস্তুবোৰ কি সলভ কৰিম। আগত সো তুমি এই ত্ৰিভুজটো সো আমাৰ ভূমি দিয়া আছে আৰু লম্ব দিয়া আছে আমাৰ কৰ্ণ বাকি অধিভুষ্ট দিয়া নাই। আগত আমি এইটো উলাম কি উলাম আগত কৰ্ণটো উলাম এই দুটাৰ পৰা কি সূত্র পাইথাগোরাসের সূত্র ব্যৱহাৰ কৰি আমি কি এইটো উলাম তাৰ পিছত আমি কি কৰিম এই বস্তু দুটা উলাম। ত্রিভুজ ABC পাইথাগোরাসের সূত্র প্রয়োগ করে পাও কি হবে আমার কি AC স্কয়ার is equal to BC স্কয়ার প্লাস কি হবে AB স্কয়ার। যদি তুমি AC স্কয়ার করা BC মানে 7 স্কয়ার 24 যদি স্কয়ার করো AC স্কয়ার 7 স্কয়ার কি হবে 49 আর 24 স্কয়ার কি হবে 576 তুমি একর পৰা কি 25 লগে স্কয়ার বৰ কি ৰাখিবা মুখস্থ ৰাখিবা। ইয়াৰ কি ট্ৰিক আছে ট্ৰিক অনুযায়ী কি তোমাক কৰিব পাৰা কিন্তু ট্ৰিক কৰতে তোমাৰ মুখস্থ ৰাখিলে কি বহুত কি সুবিধা পাবা। তে এইটো কি বহুত সোনকালে কি কোৱেশ্চন আনসাৰ বোৰ কৰিব পাৰা। তে এই দুটা কৰিলে তুমি কি পাবা এই দুটা কৰিলে তুমি কি পাবা AC স্কয়ার সমান সমান এটো কৰিলে কি পাবা 6 কি 25 পাবা। তে AC সমান সমান কি হ'ব √625 এখানে বস্তু আগত তুমি এইটো লিখিবা তাৰপিছত এইটো লিখিবা লিখাৰ পিছত তুমি এই যেটো ত্ৰিভুজ আছে এই ত্ৰিভুজত কি পাইথাগোৰাছৰ সূত্ৰ কি ব্যৱহাৰ কৰিবা কেনেকৈ কৰিবা কৰ্ণ স্কয়াৰ ভূমি স্কয়াৰ প্লাস কি লম্ব স্কয়াৰ তুমি এই দুটা বস্তু আগতে এইটো লিখিলেও হ'ব এইটো লিখিলেও যেটো ভাল লাগে লিখিবা একো অসুবিধা নাই।
এনেকৈ কি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি তুমি কি তোমাৰ যেটো অতিভুজ আছে অতিভুজ পাবা তে √625 ৰ যেটো বৰ্গমূল কিমান পাম আমি 20 কি 5 তে এটোৰ आंसर আমি কিমান পালো আমি 20 কি 5 তে সোয়া আমি তিনিটা বস্তু পালো নে নাই কোণ পাইছো ভূমি আৰু কি লম্বটো দিয়ে আছে তে আমাক এটা অজনা বস্তুৰ কোণ এতিয়া আমি কি হলাম sin a cos a sin c cos c সো এতেকে এক নম্বৰ কি হ'ব sin a যদি আমি sin a যদি এটো ধৰো ইয়াৰ সমগত কি আছে bc sin a সমান কি হ'ব bc বাই কি হ'ব আমাৰ কোণ কি হ'ব ac তে sin a কিমান পালো আমি bc কিমান 7 বাই ac কিমান কি 25 7 বাই 25 আকৌ কি হ'ব cos c কিমান পাম cos ৰ লগত কি আছে যেটো ওচৰত থাকে এটো কি হ'ব cos কি হ'ব ab বাই কি হ'ব আমাৰ কি ac এটো কি হ'ব ab কিমান আছে 24 ac কিমান হ'ব 20 কি 5 তাৰপিছত ইয়াৰ 2 নম্বৰত আছে কি sin c এটো যদি আমি এবাৰ যদি এটো ধৰো ইয়াত ইয়াৰ সন্মুখৰ বাহুটো sin সন্মুখৰ বাহু কি হ'ব ab বাই কিমান পাম আমি ac ab কিমান পালো আমি 24 ac কিমান 25 আকৌ cos কি c cos c এটোৰ ক্ষেত্ৰত কিমান পাম আমি bc বাই কিমান পাম আমি ac bc কিমান 7 বাই কি 25 তে এনেকৈ কৰি কি কৰিব লাগে তোমাৰ ওলাব লাগে তে এই তোমাৰ অনুষ্ঠিত যদি 8.1 আছে অনুষ্ঠিত 8.1 গতি কিটা কোৱেশ্চন এনেকুৱা পৰ্যায়ত তোমাৰ কি কৰিব লাগিব তে এক নম্বৰ কোৱেশ্চনটো কোৱা তাৰ পিছত বাকি কোৱেশ্চনবোৰ কি এনে ধৰণে